নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছোঁ। ৰেনল্ট কেপচাৰ হয়, আপোনাৰ 2018ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখন ধুনীয়া একদম। কালাৰটো আপুনি চাই লওক, বহুত ধুনীয়া হৈ আছে কালাৰ। পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন। চাই লওক, যথেষ্ট ডাঙৰ গাড়ী হয় আপোনাৰ, আহলে বহলে। আপোনাৰ 17 ইঞ্চ এলয় হুইলো লাগি আছে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, পূৰা কোম্পানী ফিটেড চিটেই লাগি আছে বৰ্তমান গাড়ীখনত। চাই লওক টায়াৰকেইটাৰ লাইফ চাই লওক। টায়াৰকেইটা আপোনাৰ 50% লাইফ এতিয়াও আছে, গোটেইকেইটা টায়াৰ। ডিকিটো এবাৰ চাওক, চাই লওক ডিকিটো যথেষ্ট ডাঙৰ হয় আপোনাৰ বুটটো। চাই লওক নাম্বাৰটো চাই লওক, AS01DS55554। ফাৰ্ষ্ট অনাৰ গাড়ী হয় গাড়ীখন। চাই লওক ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। চাই লওক বন্ধুসকল, এইটো চাই লওক বন্ধুসকল, গাড়ীখনৰ চাবিটো। পুছ ষ্টাৰ্ট ষ্টপ বটন আছে। ৰানিংটো চাই লওক আপোনাৰ 85,394 আপোনাৰ ড্ৰিভেন হৈছে গাড়ীটো। বহুত বেছি ৰানিঙো হোৱা নাই গাড়ীটো, ধুনীয়া কণ্ডিশ্যনত আছে। বাকী গাড়ীটো চলাবলৈ বহুত ধুনীয়া হৈ আছে গাড়ীটো। চাই লওক, আৰু 85 ৰানিং হ'লেও গাড়ীবিলাকৰ একো ক্ষতি নহয় আপোনাৰ। এইবিলাক ইমান দামী গাড়ী আৰু ডাঙৰ গাড়ী, ডাঙৰ ইঞ্জিন হয়, প্ৰব্লেম নাপায় আপুনি। চাই লওক বন্ধুসকল, গাড়ীখনৰ ইঞ্জিনটো অলপ ক্লিন কৰাব লাগিব। বাকী গাড়ীখন ইঞ্জিন ধুনীয়া হৈ আছে আপোনাৰ। চাই লওক, কোনো ধৰণৰ আপোনাৰ মিচিং নাই, ভাইব্ৰেশ্যন নাই। আপুনি ন'টিছ কৰক মোৰ হাতটো, আপোনাৰ এক্সট্ৰা ভাইব্ৰেশ্যন নাই গাড়ীটোত। ডিপ চিটটো খুলি চাওক, না বেক কম্প্ৰেশ্যন নাই। পেট্ৰল গাড়ী হয় গাড়ীটো, আৰু চাউণ্ড নাই আপোনাৰ ইঞ্জিনৰ, মিনিমাম চাউণ্ড হয় গাড়ীটো। চাই লওক, কোনো ধৰণৰ আপোনাৰ মিচিং নাপায়, ভাইব্ৰেশ্যন নাপায়, একদম ব্ৰেণ্ড নিউ টাইপে হৈ আছে আপোনাৰ ইঞ্জিনটো। ইঞ্জিনত আপোনাৰ কোনো ধৰণৰ কৰাবলগীয়া কাম নাই, গোটেই গাড়ীতে কাম নাই আপোনাৰ কৰাবলগীয়া কোনো ধৰণৰ। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপ টপ কণ্ডিশ্যনত আছে। আপোনাৰ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই, মানে ছাৰ্ভিচিংটো গাড়ীখনত কৰাই থোৱা আছে বৰ্তমান। যোনে লৈছিলে গাড়ীখন ছাৰ্ভিচিঙো কৰাই থৈ দিছে গাড়ীখনত। মবিল চবিলো অ'কে আছে গাড়ীখনত, চব A to Z গাড়ী কাম কৰা আছে। আৰু ছাছপেনশ্যনৰ কাম নাই আপোনাৰ। ইঞ্জিনটো দেখাই দিলোঁ, কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা নইজ নাই, ভাইব্ৰেশ্যন নাই, বেক কম্প্ৰেছাৰ নাই। এইবিলাক থাকিলে গাড়ী সাধাৰণতে প্ৰব্লেম আহে, কিন্তু এইবিলাক একো প্ৰব্লেম নাই। ইঞ্জিনটো আপোনাৰ ধুনীয়া হৈ আছে। আৰু গাড়ীখন চলিছে 85,000 কিলোমিটাৰ আপোনাৰ জেনুৱেন হয়, জেনুৱেন চলিছে। আৰু গাড়ীখন নিবৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলীয়াগাঁও PR মটৰ্ছ, নহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ আমি 4,70,000 টকা উইথ ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, আৰু কিবা এটা আমি নেগচিয়েবলো কৰি দিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে যদি মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।